মানকাছার সমষ্টির বিধায়ক হায় হায় আমার গাঁও পঞ্চায়েতের সভাপতি হায় হায় রাস্তা লাগে আমার রাস্তা লাগিবই আমার দাবি মানিব লাগিব আমার দাবি মানিব লাগিব রাস্তা লাগে আমাকে রাস্তা লাগে বিধায়ক হায় হায় সভাপতি হায় হায় সার্কেল অফিসার হায় হায় হয় ইতিমধ্যে দেখা হয়েছে বাৰিষাৰ দিন আহিছে আৰু বাৰিষা কাল অহাৰ লগে লগে মাইনকাছাৰৰ বিভিন্ন প্ৰান্তত কিন্তু ৰাজ্য প্ৰতিবাদমুখৰ হৈ উঠিছে কিন্তু এটা কথা ক'ব লাগিব যে মাইনকাছাৰ যে উন্নয়ন হৈছে এই উন্নয়নে যেন এতিয়া মাইনকাছাৰৰ ৰাইজক আমনি কৰিছে আৰু মই সামগ্ৰিকভাৱে চাৰিওফালৰ পৰিৱেশখিনি দেখাম কিন্তু তাৰ আগতে এটা কথা ক'ব লাগিব যে মাইনকাছাৰ সমষ্টি বিশেষকৈ পাহাৰীয়া অঞ্চল যিবিলাক আছে বাগাপাৰা আৰু পানকাটা গাঁও পঞ্চায়ত আছে দুখনকৈ গাঁও পঞ্চায়তত সংলগ্ন কৰিছে এখন পথ হাজিপাৰাৰ পৰা যি ওপৰ বানচালিলৈকে যি পথটো গৈছে এই পথছোৱাত দেখা গৈছে একাটো পানী আৰু ৰাইজে ইতিমধ্যে একগোট হৈছে চাৰিওফালৰ দৃশ্যখিনি আমি দা নিউজ প্লাছৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখাবলৈ চেষ্টা কৰি আছোঁ যে আচলতে ৰাইজৰ যি সমস্যা হৈছে সেই সমস্যাৰ প্ৰতি কিমান গুৰুত্ব দিছে জনপ্ৰতিনিধিয়ে দুটাকৈ পঞ্চায়ত যদিও সংলগ্ন কৰিছে এই পথছোৱাত কিন্তু আজিৰ দিনতো দেখা গৈছে যে পথ নিৰ্মাণৰ পৰা বিৰত আছে আৰু যাৰ বাবে স্থানীয় ৰাইজে বিভিন্ন শ্লোগানেৰে কিন্তু উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আমি সৰু এটা দৃশ্য দেখাবলৈ চেষ্টা কৰি আছোঁ যে ৰাস্তাৰ মাজত কিন্তু এতিয়াও একাটো পানী যাৰ বাবে যাতায়াতৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি ইয়াৰ যিবিলাক স্থানীয় ৰাইজ আছে সকলোৱে কিন্তু পানীৰ মাজত থিয় হৈ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে যি সময়তে ৰাজ্যৰ চৰকাৰে এটা কথা কয় যে চাৰিওফালে উন্নয়ন হৈছে কেৱল উন্নয়ন কিন্তু আচলতে মাইনকাছাৰ সমষ্টিত কিমান উন্নয়ন হৈছে এয়া কিন্তু দা নিউজ প্লাছৰ দৰ্শকসকলক আমি দেখাবলৈ চেষ্টা কৰি আছোঁ একেবাৰে গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত কিন্তু আমি দেখাবলৈ চেষ্টা কৰি আছোঁ স্থানীয় কিছু ব্যক্তি আছে আমি তেওঁলোকৰ পৰা পোনপটীয়াকৈ কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম যে আচলতে কিমান দিন ধৰি এনেকুৱা সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকে কি ক'ব বিচাৰে কি ক'ব যিহেতু ৰাস্তাৰ বাবে আপোনালোকে আন্দোলন কৰিব লগা হৈছে কি ক'ব আজি আমি ৰাস্তাৰ কাৰণে আমি আন্দোলন কৰিছোঁ আমাৰ হাজিপাৰা আৰু বানচালিৰ ৰাইজ মিলি ইয়াতে আমাৰ এইটো সমস্যা কেইবছৰৰ পৰা 4-5 বছৰ 10 বছৰৰ পৰা চলি আছে ইয়াত ইলেকশ্যনৰ সময়ত নতুন নতুন ৰাজনীতি নেতা আহে আৰু সাধাৰণ জনতাক আশা দি এওঁলোকৰ লগত প্ৰতাৰণা কৰি অকল নিজৰ সম্পত্তিৰ পাহাৰ কৰি আজি সাধাৰণ জনতাৰ এনেকুৱা এটা অসুবিধা হৈছে ইয়াত কোনো অহা নাই এইটো আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী সাধাৰণ ৰাইজ এটা স্কুলত যাব নোৱাৰে এটা এম্বুলেন্স আহিব নোৱাৰে আমাৰ গাঁৱত যি আমাৰ সমস্যা এটা গোটেই ৰাস্তাটো বোকামাই হৈ গৈছে ইয়াতে আমাৰ মানকাছাৰ সমষ্টিৰ বিধায়ক আৰু আমাৰ যে পানকাটা বাগাপাৰা পঞ্চায়তৰ সভাপতি তেওঁলোকে আমি গৈছিলোঁ যে আমাৰ এনেকুৱা সমস্যা আমাৰ সমস্যাটো সমাধান কৰিব লাগে তেওঁলোকে একো গুৰুত্ব দিয়া নাই অকল নিজৰ সম্পত্তি কৰাত ব্যস্ত হৈ আছে পিছে আমি ৰাইজ মিলি এই স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু এই সাধাৰণ জনতাৰ যি সমস্যা হৈছে এই সমস্যাটোৰ কাৰণে আমি ৰাইজৰ পৰা পইচা চান্দা উঠাই আমি ৰাস্তাটো বনাই আছোঁ বৰ্তমান টেম্পৰাৰীভাৱে চলাৰ কাৰণে তো আমি সরকারের ওচৰত এইটো আবেদন কৰিছোঁ যে আমাৰ এই ৰাস্তাটোৰ এটা পাৰ্মানেণ্ট সলিউশন লাগে আৰু কেইদিন মূৰে ৰিপেয়াৰিঙৰ কাৰণে যি 4-5 লাখ টকা আহে ইয়াতে জনপ্ৰতিনিধি আৰু কিছুমান ভ্ৰষ্টাচাৰী নেতা আৰু দালাল শ্ৰেণীৰ লোকে এক গুণ্ডাৰাজ চলাই আছে 50,000 টকাৰ মাটি ইয়াত কাটা নাই যেনেকুৱা আছে তেনেকৈ ৰাস্তাটো এনেকুৱা সমস্যাৰ সৃষ্টি হৈ আছে কেইবছৰৰ পৰা কাম হৈছিল নেকি এই পঞ্চায়ত 21-22 এটা ৰিপেয়াৰিঙৰ কাৰণে 4,41,40,000 টকা যি হৈছিল ইয়াৰ 50,000 টকা মাটিটো ৰাস্তাত পেলোৱা নাই অকল ইহঁতে আত্মহাত কৰিছে ইয়াতে আমাৰ গাঁও পঞ্চায়তৰ সভাপতি ইয়াতে হাত আছে আৰু আমাৰ হাজিপাৰা যেটো আমাৰ 7 নম্বৰ ওয়াৰ্ডৰ মেম্বাৰ ইয়াৰ ঘৰ আমার হাজিপাড়াতে কিন্তু তার ঘরলৈ রাস্তাটো ঠিকই আছে তার ঘরের ইফালের পৰা যি সাধারণ রাইজৰ যি চলাফেরার কারণে যি রাস্তার সমস্যা আজিলৈকে তেও ইয়াতে তো আহাই নাই আমি গৈছিলোঁ তথাপি আমাক গুৰুত্ব দিয়া নাই আসলতে এটা কথা উল্লেখ কৰিব লাগিব যে নিৰ্বাচনৰ সময়ত কিন্তু বহুতো ধৰণৰ নেতা আহে বহুতো ধৰণৰ লিডাৰ আহে ৰাইজৰ পৰা ভোট বিচাৰিবলৈ কিন্তু নিৰ্বাচন যোৱাৰ পিছত কিন্তু ৰাইজৰ কথা পাহৰি যায় আৰু দা নিউজ প্লাছৰ আনটো স্ক্ৰীনত আমি দেখাবলৈ চেষ্টা কৰি আছোঁ যে ৰাইজে কিন্তু হাতে কামে লাগি পৰিছে ৰাস্তা মেৰামতি কৰিবলৈ যে ঘৰে ঘৰে চান্দা তুলি নিজৰ সুবিধাৰ বাবে কিন্তু ৰাইজেই ৰাস্তা মেৰামতি কৰিবলৈ উঠি পৰি লাগিছে এটা কথা ক'ব লাগিব যে ৰাইজে যদি সকলোবিলাক কাম কৰে জনপ্ৰতিনিধিৰ আসলতে কি কাম জনপ্ৰতিনিধিয়ে কি কৰে জনপ্ৰতিনিধিৰ কিবা কাম আছেনে নাই আমি আৰু কিছু স্থানীয় ৰাইজৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম কিমান দিন ধৰি আপোনালোকে এনেকুৱা অসুবিধাখিনি সন্মুখীন হৈ আহিছে মোটামুটি 4-5 বছৰমান হ'ল ইয়াতে আমি বহুত কষ্টতে আছোঁ মানে আমাৰ গাঁৱত আপুনি ধৰক 20-30 হাজাৰ মানুহ আছে বহুত আহা যোৱা কৰি আছে হেঁতে বহুত কষ্ট পাই আছে আপোনালোকে তো চাই আছে বহুত কষ্টত আছোঁ মানে বাগাপাৰা জিবিত 10টা জিবিৰ পৰা সেই আমাৰ হাজিপাৰা জিবিটো বহুত ৰাস্তাটো বেয়া
আৰু যে 9টা জিবি আছে সেইটো ৰাস্তাটো ভালে আছে আমাৰ এই হাজিপাৰা ৰাস্তাটো বহুত বেয়া আমি আজি ৰাতিপুৱা 8টা বজাৰ পৰা মানে আমাৰ গাঁৱৰ যেগলা মানুহ আছে তেওঁক আমি মাতিছিলোঁ মাতি ফেলে হেন্তৰ ঘৰৰ পৰা 500,000 টকা উঠাই ফেলে আমি চান্দা ধৰিছোঁ ধৰি ফেলে তাৰ পিছত আমি ৰাস্তাত মাটি পেলাই আছোঁ মানে স্কুলত ল'ৰা ছোৱালীবিলাক যায় হেন্তে মানে যাব নোৱাৰে মানে বহুত কষ্টত আছে এইখিনি ক'লো আৰু হয় আসলতে এটা কথা ক'লো যে কোন স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে যেতিয়া বিদ্যালয়ত যোৱা আৰম্ভ কৰে তেতিয়া কিন্তু এইখন ৰাস্তা ব্যৱহাৰ কৰিব লগা হয় অৰ্থাৎ এইখন ৰাস্তা যি ভয়ংকৰ বাবে পানী আৰু বোকাময় হৈ পৰিছে হিয়া কিন্তু ৰাইজৰ বাবে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে যাৰ বাবে স্থানীয় ৰাইজে চান্দা তুলি কিন্তু নিজেই ৰাস্তাখন মেৰামতি কৰিবলৈ হাতে কামে লাগি পৰিছে কেতিয়াবা ভয় লাগে যে কোনোবা ছাত্ৰ ছাত্ৰী যদি কিবা অঘটন হৈ যায় আৰু তাৰ বাবে দায়ী কোন হ'ব আসলতে দক্ষিণ হালমাৰা মানকাছাৰ জিলা প্ৰশাসন হ'ব নাইবা বিধায়ক হ'ব নে ইয়াৰ যিবিলাক স্থানীয় পঞ্চায়তৰ প্ৰতিনিধি আছিল তেওঁলোক হ'ব কিয় ইমান গুৰুত্বপূৰ্ণ এখন ৰাস্তা নিৰ্মাণ কৰা নহল যাৰ বাবে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে দা নিউজ প্লাছৰ দৰ্শকসকলক একেবাৰে গ্ৰাউণ্ড জিৰ' যি ৰিপৰ্ট আছে সেই ৰিপৰ্ট কিন্তু আমি দেখাবলৈ চেষ্টা কৰিলোঁ